কাম চলি আছিলে পুৰীয়া ঠিকাদাৰ মনোজ বৰাৰ নেতৃত্বত আমাৰ এই চাৰিআলি দৌগাঁও ৱাটাৰ চাপ্লাইত এখন কাম মানে আমাৰ ট্ৰেক্টৰ আৰু JCBয়ে কাম কৰি আছিলে। মই 1:15 মানত গৈছিলোঁ ড্ৰাইভাৰৰ লাঞ্চৰ খবৰ ল'বলৈ। তেনেকুৱা সময়তে তপন হাজৰিকা বোলা নামৰ মানুহজনে মোক মানে মাৰধৰ কৰে আৰু মানে সাম্প্ৰদায়িক মন্তব্য কৰে। মই মানে চাৰিআলিৰ লোকেল নহয়, মানে তেওঁৰ নেতৃত্বতে কাম চলিব, আমাৰ কাম কৰাবলৈ মানে আমি যোনটো ট্ৰেক্টৰ JCB যোনটো দিছিলোঁ সেইটো মানে কৈ আছে যে তহঁতে ট্ৰেক্টৰ JCB ইয়াত নহ'ব, আমাৰ ইয়াৰ কাম আমি নিজে কৰিম। মোক প্ৰায় 2-3বাৰ মাৰিছে, মোৰ মুখতো মাৰিছে, পিঠিত মাৰিছে, বুকুত মাৰিছে। তাৰপিছত মোক আৰু বেলেগ সাম্প্ৰদায়িক মন্তব্য কৰিছে, মোক জানে মৰাৰ ভাবুকি দিছে, মোক কাটি টুকুৰা কৰিব বুলি কৈছে। আৰু লগতে তপন হাজৰিকা কি কৰে তেওঁ? কি হয় তেওঁ এজন BJP লিডাৰ আৰু BJP লিডাৰ। আমাৰ সেই সাম্প্ৰদায়িক মন্তব্য কৰে। সাম্প্ৰদায়িক মন্তব্য এইটোৱে হৈছে যে আমাৰ বিশ্বনাথ চাৰিআলিত যোৱাৰ কেইদিন আগত যিটো মানে ঘটনা হৈ গ'ল গাহৰি মাংস খোৱালৈ, সেইটোলৈকে আমাক বলপূৰ্বকভাৱে খুৱাই দিব বুলি এই মন্তব্য কৰে আৰু লগতে মোক জানে মৰাৰ ভাবুকি দিয়ে। আৰু লগত মোৰ এজন মৌলবী ড্ৰাইভাৰ এটা আছিলে, এতিয়া এই ড্ৰাইভাৰজনকো সাম্প্ৰদায়িক মন্তব্য কৰিছে। এই ড্ৰাইভাৰজনক সুধিলে আপুনি এইজন ড্ৰাইভাৰজন আপোনাক কি মন্তব্য কৰে? মোৰ মানে এখতে ভিতৰত কাজিয়া লাগি আছে, মই ৰাস্তাত ৰখি আছোঁ। যোৱাকালি মোক কৈছে যে আপুনি আহিলে টুপিটো পিন্ধি আহিব নালাগে। আপোনাক কোনে কৈছে তেনেকৈ? এতিয়া তপন হাজৰিকা। আজি মানে টুপি পিন্ধি গৈছোঁ, যোৱাৰ পিছত কৈছে তোকতো কালি কৈছিলোঁ বোলে টুপি পিন্ধি আহিব নালাগে, আজি তই কিয় টুপি পিন্ধি আহিছ? মই মানে মাত চাত একো দিয়া নাই আৰু মাত চাত নিদি পেলাই মই আহি গৈছোঁ। আপোনাক কোনে কৈছিলে টুপি কোলা কথা? এই তপন হাজৰিকা, এই যে শুনামতে আৰু BJP লিডাৰ হয়। তেওঁক গাড়ী ধৰি টানিছিলে। মোৰ এই দাদাজনক মাৰি থাকোঁতে মই কৈছিলোঁ বোলে কিয় মাৰি আছ? ই মোক গাড়ী ধৰি তাৰপিছত টানি ইয়াৰ টুপিটো যে থাকে এই টুপিটো এনেকৈ মাৰি দিছিল আৰু মূৰত মাৰিছে আৰু বুকুত মাৰিছে। কোনে মাৰিছে? এই তপন হাজৰিকা। কি হয় তেওঁ? BJP এজন লিডাৰ হয়। আপোনাৰ গাড়ী কিয় টানিলে? এই দাদাজনক মাৰি আছিল। মই এই দাদাজনক তাক কৈছিলোঁ বোলে কিয় মাৰি আছ সেইকাৰণে। কাজিয়া হোৱাৰ পিছত ড্ৰাইভাৰকেইটা আহি গ'ল, আমাৰ চব ড্ৰাইভাৰ আহি গ'ল, 10টা ড্ৰাইভাৰ আহি গ'ল, ভাত খাব যাম। তাৰপিছত বোলে মিয়া ওলাই ইয়াৰ পৰা চব কাটি মিটাই দূৰ মাৰি খুৰকিয়াই দিব গৈছে। তাৰপিছত হিমন্ত বুলি ল'ৰা এটা আছিলে, সি পিছত টানি ধৰিলে, লাঠি আনিব দিছে। তাৰপিছত আমি বাইক চাইক লৈ পূৰা দৌৰিছোঁ, আহি পিনে আমি দিল্লী বজাৰত উঠি গ'লোঁ। তাৰপিছত ই মোৰ সন্মুখতে আছিলে, তাক মাৰি আছে, মোক কৈ আছে তই ওচৰত নামাৰিবি, তোকো মাৰিম একদম এনেকুৱা মানে গুণ্ডা টেষ্ট। এখন গাঁৱত ট্ৰেক্টৰ চলিলে 50 টকা পাৰ পিচ লাগে, তেতিয়া 100 টিপ মাটি পেলালে 100 বাৰ পইচা দিব লাগে তাত। আৰু দম দি পইচা লৈছে, 300 টকা মোৰ পৰা লৈছে, ইয়াৰ পৰা 200 টকা লৈছে, কলমত খাম এনেকুৱা দমত সি মানে কাম চলাই আছে। কোনে লৈছে পইচা? এই তপন দাসে, তপন হাজৰিকা বহুত দাদাগিৰি মানে। আমাৰ আণ্ডাৰত চলিব গ'লে আমাৰ আণ্ডাৰত চলিব লাগিব। ইয়াত মিয়া মানুহ চাইলে কোনো অধিকাৰ নাই। যদি অধিকাৰ হয় তেতিয়াহ'লে গৰু খোৱাম, গাহৰি খোৱা যেনেকুৱা কৈছে তেনেকুৱা চব মিয়াকে খুৱাই দিম ইয়াত। বুলি ভাবিছে তপন হাজৰিকা কৈ আছে। তাৰপিছত আমি আৰু মানে কাজিয়া চাজিয়া কৰা নাই। ইয়াত JCB আছে, আমাৰ ট্ৰেক্টৰ আছে, যে কাজিয়া এখন কৰিব গ'লে মানে আমাক JCB ভাঙি যায় বা ট্ৰেক্টৰবিলাক ভাঙি দিলে আমি ক'ৰ পৰা দিম? বেলেগৰ ট্ৰেক্টৰ আমি লৈ আনি কাম কৰি আছোঁ। এতিয়া মোৰ বহুত প্ৰব্লেম আহি যাব। পিছত আমি কাজিয়া কৰা নাই, তাক লৈ আমি গুচি আহি গ'লোঁ। এতিয়া থানাত এজাহাৰ দিছে। থানাত এজাহাৰ দিয়া হৈছে। এইটো আমাৰ বিচাৰটো পূৰা লাগে আমাৰ মানে। আৰু যেতিয়া আমি